ভাৱনা স্তৰত আজি উলুং পাটলাৰ জন্মদিন উপলক্ষে আমি এটা সৰুকৈ চেলিব্ৰেশ্যন কৰিছোঁ, য'ত চেলিব্ৰেশ্যন আমাৰ বিশিষ্ট অতিথিদ্বয় আহি পাইছে। ইতিমধ্যে আমি তেখেতসকলক লগত আমি আমাৰ আজি জন্মদিন উদযাপনৰ ক্ষেত্ৰত উলুং পাটলাৰ আজিৰ বিশিষ্ট অতিথিদ্বয়ক আমাৰ আদৰি নিব উলুং পাটলাৰে এজন কৰ্মী, একান্ত কৰ্মী আমাৰ গৌতম দত্ত ডাঙৰীয়াই। তেখেতে আদৰি নিব আমাৰ মেধি ছাৰক আৰু তেখেতে আদৰি নিবলৈ আমি আহ্বান জনাইছোঁ। আৰু আমাৰ উলুং পাটলাৰ শুভাকাংক্ষীসকল আছে, তোমালোকে আগুৱাই আহা। আৰু আমাৰ আজিৰ এই জন্মদিনত এই সকল শুভাকাংক্ষী, এইখন আমাৰ ঠাইটুকুৰা কিন্তু সৰু, কিন্তু ঠাইটুকুৰা সৰু হ'লেও আমি তাতে আজি আমাৰ জন্মদিনৰ আজি 1 বছৰীয়া জন্মদিনত আমি উদযাপনৰ এটা চেষ্টা চলাইছোঁ। ভুল শুদ্ধ কি হয় নাজানো। আৰু আমাৰ বিশিষ্ট সমাজকৰ্মী, আমাৰ নাট্যকৰ্মী মেধি ছাৰ আমাৰ লগতে আছে, হৰিশ খুৰা আমাৰ লগতে আছে। আৰু তেখেতসকলক আমি আমন্ত্ৰণ কৰিছিলোঁ সৰু সুৰাকৈ হ'লেও তেখেতসকলে আমাক এইখিনি উপকাৰিতা আৰু যিখিনি আমাৰ ভুল শুদ্ধ দেখুৱাই দি আছে জন্ম লগ্নৰে পৰা। আৰু এয়া আমাৰ উলুং পাটলাৰ কৰ্মী দত্ত খুৰাক আমি ছাৰ উলুং পাটলাৰ জন্মদিন উদযাপন কৰিবলৈ সুশীল মেধি ডাঙৰীয়াক আমি মাতি আনিছোঁ। তেখেতক পৰৱৰ্তী অনুষ্ঠানত আমি আগবাঢ়ি যাবলৈ অনুৰোধ জনাইছোঁ। ফালৰ পৰা মই তেখেতসকলক উৎসাহ যোগাইছোঁ আৰু পৰৱৰ্তীত যাতে তেখেতসকলে এনেদৰে আগবাঢ়ি যাব পাৰে আমি শুভকামনা জনাইছোঁ। আৰু ইয়াৰ পিছতে মোৰ লগত আমাৰ আন এগৰাকী শিল্পী হৰিশ বৰ্মন আছে, তেখেতেও দুই এষাৰ ক'বলৈ মই অনুৰোধ জনাইছোঁ। আমি এতিয়া ডাইৰেক্ট হৰিশ বৰ্মন খুৰাৰ লগত যাম, তেখেতৰ পৰা দুই এষাৰ মন্তব্য এটা ল'ম। যিহেতু উলুং পাটলা গোষ্ঠীৰ লগত তেখেতো বহু জড়িত, ওতপ্ৰোতভাৱে জড়িত, যদিও তেখেতে সময় নাপায়, তাৰ মাজতো সময় উলিয়াই তেখেত আমাৰ মাজত উপস্থিত হৈছে। তেখেতৰ পৰা আমি দুটা মন্তব্য শুনিবলৈ বিচাৰিছোঁ। উলুং পাটলা গোষ্ঠীৰ আজি যি জন্মদিন, তাত থাকি খুব আনন্দ লাগিল। লগতে উলুং পাটলাৰ যিকেইটা উদীয়মান যুৱক উঠি আহিছে তেওঁলোকলৈ অশেষ ধন্যবাদ জনাই, যাতে ইয়াতকৈ আৰু বহুত আগবাঢ়িব পাৰে এইখিনি ঈশ্বৰৰ ওচৰত কামনা কৰিলোঁ। কৰি তেখেতসকলৰ এই জন্ম উৎসৱত উপস্থিত হৈ দুই এষাৰ কৈ তেখেতসকলৰ ভৱিষ্যত শুভকামনা কৰি মই মোৰ সৰু ক'বলগীয়া কথাখিনি সামৰণি মাৰিলোঁ। আৰু এতিয়া আমি আমাৰ ৰকী বাই খ্যাত আমাৰ গৌতম দত্ত, তেখেতৰ পৰা আমি দুআষাৰ জানিব বিচাৰিম। কাৰণ তেখেতে অভিনয় কৰি আহিছে, আগতেও কৰিছে, এতিয়াও কৰিছে। তেখেতে কি ক'ব বিচাৰে? আমি উলুং পাটলাৰ বিষয়ে বহু কষ্টৰ মাজেৰে আমি আজি এবছৰ পূৰ্ণ কৰিলোঁ। আৰু যাতে আগন্তুক দিনবিলাকত ৰাইজৰ সহায় সহযোগিতা আমি কামনা বিচাৰিছোঁ, যাতে আমাৰ ভুল ত্ৰুটিবিলাক আঙুলিয়াই দেখুৱাই দিয়ে, ভাল ভিডিঅ' বনাবলৈ যাতে আমাক অনুপ্ৰাণিত কৰে। আৰু এয়া আমাৰ আজিৰ এই আমাৰ বাৰ্থডে চেলিব্ৰেশ্যনত উপস্থিত আছিল। আৰু এইটো আমাৰ প্ৰডিউচাৰ ভাৱনা ট্ৰেডাৰ্ছ, আমাক প্ৰডিউচ কৰি আমাক সহায় সহযোগিতা আগবঢ়াই আছে তেখেতে। আপুনি কি ক'ব? এইটো উলুং পাটলা গোষ্ঠী খুব ভাল লাগিছে। আজি 1 বছৰীয়া জন্মদিন উপলক্ষে গোটেইকেইজনক লগ পালোঁ। ভালে আৰু যথেষ্ট ভাল হৈছে, আৰু আগবাঢ়ি যাওক তাৰে শুভকামনা থাকে। ধন্যবাদ। আৰু আমাৰ এই এজন আছে ধ্ৰুৱদা বুলি আমি মাতোঁ। ধ্ৰুৱদাই কি ক'ব উলুং পাটলাৰ বিষয়ে? মোৰ ফালৰ পৰা শুভকামনা যাচিলোঁ, আৰু আগন্তুক দিনত যাতে সকলোৱে সহায় সহযোগ কৰে আৰু চেনেলটো ছাবস্ক্ৰাইব কৰে তাৰ কাৰণে অনুৰোধ জনালোঁ। ধন্যবাদ। আৰু এইবিলাক আমাৰ আছে। এতিয়া আমি বাৰ্থডে চেলিব্ৰেশ্যন কৰিম। ঠাইটুকুৰা যদিও দোকান, কিন্তু আমি তাতেই চেলিব্ৰেশ্যন কৰিছোঁ, যিহেতু এইটো আমাৰ তৃতীয় বাৰ্থডে জন্মদিন। আমি আগন্তুক দিনত আৰু ইয়াতকৈ আৰু ভাল ঠাইত আৰু ডাঙৰকৈ আমি উদযাপন কৰিব পাৰোঁ। আপোনালোকৰ সহায় সহযোগিতা আমি বিচাৰিলোঁ। ধন্যবাদ।